26ত খেলিম। 31ত নাখালে মইতো কৈ দিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছোঁ, মোৰ দলৰ নেতৃবৃন্দকো কৈছোঁ। নাই বিধায়ক হ'লোঁ মই হয়, যিহেতু আফটাৰ ডিলিমিটেশ্যন গোটেই আমাৰ পূবপাৰ মৌজাটো আমাৰ ৰঙিয়া সমষ্টিত সোমাই গ'ল। এতিয়া ৰঙিয়া সমষ্টিৰ যিখিনি পূবপাৰ মৌজা বুলি কয়, আমাৰ বৰমাৰী গাঁৱৰ পৰা আমাৰ গুঞা পালাৰলৈকে, সেইপিনে আমাৰ কেন্দুকোনা হাঁহাৰালৈকে, লেচাকোনালৈকে, এইপিনে আমাৰ পাঁচপাৰা মৌকুচি বৃহত্তৰ অঞ্চলটো, এইপিনে সোণাপুৰলৈকে এই অঞ্চলটো পূবপাৰ মৌজা আৰু মদতলা মৌজাৰো কেইবাখনো গাঁও, সেইপিনে আমাৰ পূবকছাৰী মহল গাঁৱৰ হৰদত্ত, লগতে মধুকুচি জিপি আৰু আমাৰ দুটা ৱাৰ্ড 8 নম্বৰ 10 নম্বৰ ৱাৰ্ড, এই বৃহৎ অঞ্চলটো ৰঙিয়া সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল। মই প্ৰভু বিষ্ণুশ্বৰ প্ৰাৰ্থনা যাম কিদৰে এই অঞ্চলটোক ৰঙিয়া যিদৰে উন্নয়ন কৰিবলৈ সক্ষম হৈছোঁ, এইখিনিও যেন কৰিব পাৰোঁ তাকেই মই কামনা কৰিছোঁ। আৰু মই যিটো বিধায়ক এতিয়া হ'লোঁ এইটো পাৰ্টৰ আৰু এই পাৰ্টৰ ৰাইজক কিদৰে শ্ৰদ্ধা ভক্তিৰে আগবঢ়াই নিব পাৰোঁ, সাংস্কৃতিক, বৈদিক, শৈক্ষিক দিশত আগবঢ়াই নিব, সেই নিমিত্তে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ।